হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি মোৰ খবৰ ভাল, কাৰণ আমাৰ আজি ধনৰ বা মানে ভণ্টিৰ আমাৰ ঘৰ চাব যাব ওলাইছো। অকল মই বুলিয়ে নহয়, আমাৰ ফেমিলিৰ গোটেই কেইজনৰ, আমাৰ আত্মীয় স্বজন যিবিলাক আছে তেওঁলোকেও যাব। দাদা, খুৰা, পেহা মহা চববিলাক লগ হৈ কেনে আমি তেওঁলোকৰ ঘৰত যাব ওলাইছো। এই 2-4জন অহা নাই কাৰণে আমি তেওঁলোকৰ কাৰণে ৰখি আছো। তেওঁলোকৰ কাৰণে যি বস্তু ললো, সেই আমি 4 চকীয়া বাহন এখনত ভৰালো আৰু 2-4জন যি আহিব লগা আছে তেওঁলোক আহিলে আৰু আমি 11:30মান বজাত তেওঁলোকৰ ঘৰত যাবলৈ মানে ৰাওনা হলো। কাৰণ যিহেতু আমাৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰ মাত্ৰ 20 মিনিটৰ ৰাস্তা, সেয়েহে আমি 11:30মান বজাত ওলালো। কাৰণ ঠাণ্ডা বতৰ, যিহেতু তেওঁলোকৰ কামখিনি যাতে জল্দি হয়, সেয়েহে আমি দেৰিকৈ ওলালো আৰু 12টা বজাৰ আগে আগে মানে তেওঁলোকৰ ঘৰ মোটামুটি আমি পালোৱে। এনেদৰে আমি 2খন 4 চকীয়া গাড়ী আৰু বাকী চব বাইক স্কুটি লৈ কেনে ওলালো। কাৰণ ওচৰ জাগা যিহেতু, সেয়েহে আমি ডাঙৰ গাড়ী আৰু মানে ভাড়া নকৰো। এনেদৰে আমি তেওঁলোকৰ ঘৰ পালো। আমি চববিলাকে মই আগতে আহি পালো আৰু যিবিলাক আহি পোৱা নাছিল তেওঁলোকৰ কাৰণে ৰখিলো, আৰু চববিলাক মানুহ একগোট হোৱাৰ পিছত আমি তেওঁলোকৰ মানে ঘৰত যাম আৰু সেয়ে তেওঁলোকৰ কাৰণে যিখিনি আমি মিঠাই ফল চল লৈ আহিছিলো, সেইখিনি আমি এতিয়া গাড়ীৰ পৰা ল'ম আৰু তেওঁলোকৰ ঘৰত যাম। এতিয়া মানে তেওঁলোকৰ ঘৰটো দেখাই আছো, আপোনালোকে চাওক। কাৰণ আমাৰ এটাই ভনী, সেয়েহে আমাৰ ভনীৰ বিয়াৰ কাৰণে বিয়াৰ ঘৰ চাব আহিছো। এইটো নহয় যে আমি বিয়াৰ ঘৰ চাম বা তাৰপিছত আমি কিবা এটা ফেচলা ল'ম, নহয়। অলৰেডি আমাৰ বিয়াৰ গোটেইখিনি হৈয়ে গৈছে। সেয়ে জানা বুজা ল'ৰা কাৰণে আমি মানে দেৰিকৈ মানে দৰা ঘৰ চাব আহিলো। কাৰণ তেওঁলোকৰ মানে ঘৰৰ কাম চলি আছিলে, সেয়ে ঘৰৰ কাম এতিয়ালৈকে চলি আছে, বিয়াৰ আগে আগে কমপ্লিট হ'ব। তথাপিতো যিহেতু মানে তেওঁলোকে মাতিছে, সেয়েহে আমি চববিলাকক লগাই কেনে আজি আহিলো আৰু তেওঁলোকৰ ঘৰত মানে সোমালো। এতিয়া আপোনালোকে দেখা পাব তেওঁলোকৰ চবটো এইফালে এটা ঘৰ বনাই আছে। তথাপিতো তেওঁলোকে আমাক বাহিৰত বহাৰ ব্যৱস্থা কৰিছে। আমি যিখিনি বস্তু আনিলো তেওঁলোকৰ হাতত গতাই দিলো, আৰু আমাক তেওঁলোকে আদৰ সন্মানেৰে বহিব দিলে। বহাৰ ব্যৱস্থা কৰিলে, বহাৰ ব্যৱস্থা ধুনীয়াকে বাহিৰতে কৰিছে, যিহেতু ঠাণ্ডা বতৰ। বাহিৰত বহাৰ ব্যৱস্থা কৰি পিছত আৰু আমাক খোৱাৰ কাৰণে তেওঁলোকে যিটো খোৱাৰ ব্যৱস্থা কৰিছে, সেয়ে আমাক খাবলৈ লৈ গ'ল। প্ৰথমতে দিলে আমাক নানান ৰকমৰ ফল, যিটো মানে এইটো চিজনত যিমান ফল ওলাইছে, সেই আটাইবিলাক ফলেৰে আমাক প্ৰথমতে আৰম্ভ কৰালে। তাৰপিছত দিলে আমাক চাহ নাস্তা, চাহতো দিলে মানে নানান ৰকমৰ পিঠা, কাটা পিঠা, শুকনা পিঠা, মানে মিঠাই আদি কৰি কিমান খাম আৰু মানে এই ক্ষেত্ৰত আচলতে আহিলে খাব পৰা মানুহ আহিলে ভাল। তথাপিতো মই খাইছো আৰু কোনো এটা বস্তু এৰা নাই। অলপ অলপ হ'লেও গোটেইকেইটা বস্তুৱে খাইছো, কাৰণ খাৱাত মই ফাৰ্ষ্ট। সেয়েহে আমি এনেদৰে খাৱা লোৱা কৰিলো আৰু এখন এখন তামোল লৈ কেনে অলপ মানে ৰাস্তাই ৰাস্তাই খোজ কাঢ়িবলৈ ওলালো আৰু। কাৰণ এতিয়া যদি খাই দিয়ে কেনে এনেকে বহি থাকো, পিছত আৰু ভাত কেনেকে খাম। সেয়েহে আমি খাই দিয়ে অলপমান তামোল চামোল মুখত লৈ কেনে অলপ ঘূৰা ফুৰা কৰিলো। আৰু বাকী আমাৰ মুৰব্বীসকলে বাহিৰতে বহি কেনে কিবা কিবি কথা পাতি আছে। তেওঁলোকে কিবা কিবি পাতিব লগা আছিল, বা বাকী এনেকে ৰখি আছে। আৰু যিবিলাকে মানে আজানো দিলে, দুপৰীয়া জোহৰৰ আজান দিলাক, মানে আমাৰ মহা জেঠাৰ কেইজন মানে নামাজ পঢ়িব গ'ল। আমি আচলতে নামাজ পঢ়িব নগ'লো, যাব লাগিছিল, কিন্তু আমি আৰু নগ'লো আৰু। যিবিলাকে গ'ল তেওঁলোকেও আহিল নামাজ পঢ়ি অহাৰ পিছত আমাক অলপ সময় বহাৰ পিছত আৰু আমাক 1:30মান বজাত ভাত খাবলৈ দিলেই। এইটো কম দিন, মানে দিন ইমানেই ছুটি, আৰু এইখিনি সময়ত আমি যথেষ্টখিনি মানে খানা আজি তেওঁলোকৰ ঘৰত খালো। আলহামদুলিল্লাহ, বহুত তেওঁলোকে আমাক আজি খুৱাইছে। আদি কৰি মানে ভাতৰ লগতে পোলাওৰ পৰা, মাংসৰ পৰা, হাঁহৰ মাংস, মুৰ্গীৰ মাংস, গোটেই কেইবিধ মাংসই ক'ব গ'লে আছে। এইফালে বেঙেনা ভৰ্তা, বেঙেনা ভাজি, মানে আচাৰ, পাপৰ, কি নাই মানে। কি যে কম, খানা মজা হৈছে। তেওঁলোকে ধুনীয়া বনাইছে। এনেকে খোৱা দাৱা হোৱাৰ পিছত আকৌ দিলে দৈ আৰু মিঠাই। মোৰ চৰ্দি লাগিছিল যদিও তথাপিতো দৈ মিঠাইটো খালো, কাৰণ মাংস বহুত খোৱা হৈছে। খাৱা দাৱা কৰি তামোল চামোল খাই অলপ বাহিৰৰ ফালে আহিলো। বাহিৰত খোজ চোজ কাঢ়ি লৈ তেওঁলোকৰ মানুহখিনিও খোৱা হোৱাৰ পিছত পুনৰ আকৌ আমাক একাপ একাপ চাহ দিলে, আৰু মানে এতিয়া আমি বিদায় পৰ্ব হ'ব। চাহ খোৱাৰ পিছত আমাৰ এতিয়া দৰাজনে আমাক মান ধৰিলে। যিবিলাক আমাৰ লগত মানুহবিলাক আছিল, তেওঁ মানে চবকে আকৌ মান ধৰা পৰ্ব এটা থাকে। তামোল দিলে আৰু মান দিলে, ইয়াৰ মান ধৰা পৰ্ব চলি আছে। এনেদৰে আটাইবিলাককে মান চান ধৰা হ'ল। ধৰাৰ পিছত আৰু যেতিয়া আমি এতিয়া সময় মোটামুটি 3:30 মানে বাজি গ'ল। কাৰণ সৌ দিন যিহেতু 5টা বজাৰ আগতে আবেলি হয়ে, সেয়েহে আমি অলপ জল্দিয়ে মানে তেওঁলোকৰ ঘৰৰ পৰা ওলাম বুলি আশা কৰিলো। সেয়েহে তেওঁলোকে আমাক বহুত জল্দি কৰিয়ে বিদায় দিলকচোন, দেৰি কৰা নাই। এনেদৰে আমি মান মৰ্যাদা This is তেওঁলোকৰ Soham ঘৰৰ পৰা Nair. ল'লো। Thank you so much for listening to my আলহামদুলিল্লাহ, new ভালকে song খোৱা লোৱা Ranjana কৰিলো, Ave. সা সন্মান If you liked it, ধুনীয়াকৈ then do give it কৰিছে। a আৰু thumbs up তেওঁলোকৰ and make sure to আটাইবিলাকে leave আমি a comment below. And মাত please বোল subscribe to Time দিলো, আৰু Music's YouTube চবকে channel মানে for more updates. ভালে Cheers. কুশলে থাকক। আমিও এনেকে ভালকে এটা পৰ্ব আমাক ধুনীয়াকে সা সন্মান কৰিছে, সেয়ে তেওঁলোকক আমি শুক্ৰিয়া আদায় কৰি কেনে আমি আজি
তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু সূৰ্য দেৱতাক টাটা বাই বাই দে আজি মোৰ ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ বাই